আছো বিশ্বনাথ ঘাটত আৰু বিশ্বনাথ ঘাটৰ আমি এতিয়া গণেশ মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু গণেশ মন্দিৰৰ বিষয়ে মই আপোনালোকক সম্পূৰ্ণভাৱে জনাম আৰু এয়া আছে ব্ৰহ্মপুত্ৰ আৰু গণেশ মন্দিৰৰ বিষয়ে অকণমান আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বিশ্বনাথ ঘাটৰ গণেশ মন্দিৰ আৰু এয়া গণেশ মন্দিৰ, বিশ্বনাথ ঘাটত থকা গণেশ মন্দিৰ আৰু এয়া বহু বছৰ পুৰণি মন্দিৰ। এই মন্দিৰ ভাগৰ বিষয়ে মই আপোনালোকক অকণমান জনাম। আচলতে হয়তো বহুতেই গণেশ মন্দিৰ ভাগলৈ আহিছে কিন্তু গণেশ মন্দিৰ বিষয়ে ভালকৈ নাজানে। আৰু এয়া হৈ গ'ল গণেশ মন্দিৰ, শ্ৰী গণেশ মন্দিৰ। আৰু আমি এতিয়া গণেশ মন্দিৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰি সুন্দৰকৈ পূজা অৰ্চনা কৰিবৰ বাবে ধূপ চাকি দিলোঁ। এয়া দেখিছে মূৰ্তিজনা। শুনামতে মূৰ্তিজনা বহু বছৰ পুৰণি আৰু আমি গোটেই ইয়াৰ ইতিবৃত্তিৰ বিষয়ে তেওঁ ভালকৈ জনাব। ভিডিঅ'টো চাই থাককচোন। বহাগ মাছে মেঘা ষষ্ঠীতে ভাস কৰি কৃষ্ণপক্ষে অমাৱস্যামান দিনৰ নাম দুটা কওকচোন। বিচিত্ৰ নাৰায়ণ বৰুৱা আৰু মঞ্জিতা দত্ত। বিচিত্ৰ নাৰায়ণ দেৱ আৰু মঞ্জিতা দেৱা তৎসপৰিৱেশ সভাগত সৰ্ব মংগস্ত বিশ্বকীৰ্তি কামনায় যথাজ্ঞান প্ৰচলিত ভদ্ৰাজৰ্ষি গুপ্ত শ্ৰীৰাজীৱ গোস্বামী কৰিছে। এতৎ গন্ধে পুষ্পে গন্ধৰ্ব দেৱতা ৰূপায় নম, গন্ধৰ্ব দেৱতা ৰূপায় অংগাং গণেশায় নম। এতৎ গন্ধে পুষ্পে ঘৃতখণ্ড প্ৰদীপায় নম, ঘৃতখণ্ড প্ৰদীপম অংগাং গণেশায় নম। এতৎ গন্ধে পুষ্পে মিষ্টি নবিদ্যায় নম, মিষ্টি নবিদ্যম অংগাং গণেশায় নম। এতৎ গন্ধে পুষ্পে লেপানো সেন্দুৰম অংগাং গণেশায় নম। এতৎ গন্ধে পুষ্পে বহুতন্ত্ৰযুক্ত বস্ত্ৰ শ্ৰী বৃহস্পতি গ্ৰহায় নম। ওম সচন্দন পুষ্পম ওম অংগাং গণেশায় নম। সচন্দন দুর্গপত্রম অর্থম জলম অংগাং গণেশায় নম। সচন্দন বিল্বপত্রম অর্থম জলম অংগাং গণেশায় নম। আশ্রমণীয় জলম ওম। তো এয়া আমি এতিয়া গণেশ মন্দিৰত আহিলোঁ আৰু গণেশ মন্দিৰৰ বিষয়ে আমাৰ ধন্যবাদ, নমস্কাৰ। এয়া হ'ল বিশ্বনাথ ঘাট শ্ৰী গণেশ মন্দিৰ। হয়, এই মন্দিৰ ভাগ আপোনাৰ আজিৰ পৰা প্ৰায় 150 বছৰ আগতে মোৰ আজু ককাই এই বিশ্বনাথ ঘাটৰ যিটো বৰদৌল আছে, বৰদৌলৰ কেম্পাছত কিবা কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁতে মূৰ্তিভাগ উদ্ধাৰ হ'ল। হয়তো মোৰ আজু ককাৰ মনোভাৱ এনেকুৱা আছিলে, ৰজা মহাৰাজাসকলে ইয়াত দেৱী মন্দিৰ বনাইছে, শিৱ মন্দিৰ বনাইছে, বিষ্ণুদৌল বনাইছে, ইত্যাদি ইত্যাদি কৰিছে। কিন্তু একেবাৰে ৰজা মহাৰাজাসকলে অগ্ৰদেৱতাৰ পূজা কৰা মন্দিৰ হিচাপে বা অগ্ৰদেৱতা পূজা কৰা দেৱতা গণেশ ভগৱানৰ মূৰ্তি থকাৰ পাছতো বা পোৱাৰ পাছতো তেওঁলোকে এই মন্দিৰভাগ নিৰ্মাণ নকৰিলে। কিন্তু মোৰ আজু ককাই হয়তো অগ্ৰ পূজা গণেশৰ কাৰণে বোধহয় সেই মানসিকতা লৈ পেলাই বৰদৌলৰ পৰা এই মূৰ্তিভাগ আনি পেলাই ইয়াত ববীয়াকৈ নিজা প্ৰচেষ্টাত এই মন্দিৰভাগ স্থাপন কৰিলে। আৰু কালক্ৰমত এই মন্দিৰভাগ আমি ৰাজহুৱা ব্যক্তিগত আছিলে যদিও আমি ৰাজহুৱা কৰি দিছোঁ। আৰু বৰ্তমানো সেই ককাদেউতাৰ নামৰ ককাদেউতাৰে নাম আছে, আজু ককাৰ নাম আছে। আৰু এই মন্দিৰভাগ ৰাইজৰ দান বৰঙণিৰে আপোনাৰ আজি এইটো পৰ্যায় পাইছিলোঁ। আৰু এই মূৰ্তিভাগৰ এটা ডাঙৰ বৈশিষ্ট্য আছে কি, মূৰ্তিভাগৰ মূৰত সৰ্প আছে। হয়, মূৰত সৰ্প যে বৰ্তমান ঢাকি থোৱা হৈছে। আজিৰ পৰা প্ৰায় 5-6 বছৰমানৰ আগতে মোৰ দেউতা ঢুকোৱাৰ পাছত সপোনতে মোক ক'লে যে মোৰ গাত এখন বস্ত্ৰ দিবি। তেতিয়াৰ পৰা আমি বস্ত্ৰ দিয়া আগতে সম্পূৰ্ণ অপেন আছিলে। আৰু মূৰ্তিভাগৰ 4টা হাত আছে। 4টা হাতৰ সোঁ চাইডৰ হাতত ওপৰৰ হাতটোত আছে অংকুশ, তলৰ হাতত আছে আপোনাৰ ৰুদ্ৰাক্ষমালা, বাওঁ চাইডৰ ওপৰৰ হাতত আছে পদুম ফুল আৰু তলত আছে তলৰ হাতটোত আছে সৰ্প। আৰু পদ্মাসনত বহি আপোনাৰ পদুম ফুলৰ ওপৰত পদ্মাসন কৰি পেলাই বহি আছে। এই মূৰ্তিজনাৰ বিভিন্ন জেগাত আপুনি বিভিন্ন মূৰ্তি দেখিছে, গণেশৰ মূৰ্তি দেখিছে। প্ৰত্যেক দুজনা গণেশ মূৰ্তিৰে তাৰমানে এটা দাঁত ভঙা থাকে, কিন্তু ইয়াত আমাৰ দাঁত 2টা সম্পূৰ্ণ আছে। 3 নেত্ৰ, 3টা চকু আছে। 3টা চকু আছে। যে পৰশুৰামৰ লগত যেতিয়া বাকযুদ্ধ লাগিছিলে তেতিয়া গণেশ ক্ৰোধান্বিত হৈ লৈ পেলাই সুৰেৰে পাক মাৰিলে পৰশুৰামক মানস সৰোবৰত পেলাইছিলে। পৰশুৰাম মানস সৰোবৰত পৰিলে, মানস সৰোবৰত পৰি পেলাই গণেশৰ ওপৰত ক্ৰোধান্বিত হৈ পৰশুৰামকো শিৱভক্ত আছিলে। যে পৰশুৰামে শিৱৰ পৰা যি পাত অস্ত্ৰ পাইছিলে, পাশুপাত অস্ত্ৰ, সেই পাশুপাত অস্ত্ৰ গণেশৰ কাৰণে নিক্ষেপ কৰিলে। গণেশে তেতিয়া কৈছে দেউতাৰ বৰপ্ৰাপ্ত
দেউতাৰ শিষ্যৰ দেউতাৰ পৰা বৰ পাই পেলাই যিপাত অস্ত্ৰ মোলে নিক্ষেপ কৰিছে সেই অস্ত্ৰপাত মই গ্ৰহণ কৰিব লাগিব সেই তেখেতে গ্ৰহণ কৰোঁতে তেখেতৰ এটা দাঁত কটা গ'ল সেই দাঁত টুকুৰা কটা দাঁত টুকুৰাৰে ব্যাসদেৱে মানে হেৰি আমাৰ যিখন পুথি সেই পুথি ৰচনা গণেশে শ্লোকখিনি কৈ গৈছে ব্যাসে সেই হাতৰে লিখি গৈছে সেইকাৰণে গণেশ আপোনাৰ 11 প্ৰকাৰৰ আছে গণেশ দেৱতাৰ 11 প্ৰকাৰ পূজা হয় মই আপোনাক কৈ দিছোঁ নামকেইটা চিৰিয়েলি ক'বলৈ হ'লে মই চিৰিব 11 বিধ আছে সন্তান গণপতিৰ পৰা আৰম্ভ কৰি বিবাহ প্ৰদায়ক গণপতি সন্তান গণপতি সিদ্ধিদায়ক গণপতি বিঘিনী বিনায়ক গণপতি এনেকৈ কৰি পেলাই 11 বিধ গণপতিৰ পূজা হয় তাৰমানে আৰু আমাৰ এই মন্দিৰ ভাগত আপোনাৰ বছৰত যি দুটা গণেশ পূজা হয় সেই গণেশ পূজা দুইটা আমি মানে বহুত ডাঙৰকৈ পতা হয় তাৰমানে আৰু বিভিন্ন ধৰণৰ যাত্ৰী আহে বিভিন্ন ধৰণৰ আপোনাৰ ওচৰতে বহি আছে এয়া ভক্ত গণেশৰ নৱবলিতা তেখেতে প্ৰত্যেক দুইটা মানে হেৰিয়াতে এইটো কি বুলি কয় গণেশ পূজাতে গাখীৰৰ ভোগটো সম্পূৰ্ণ তেখেতে দায়িত্ব লয় আৰু তেতিয়া সেইটো সময়ত আপোনাৰ যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰো ভিৰ হয় এনেকৈ কৰি ক্ৰমান্বয়ে মানে ৰাজহুৱাভাৱে ৰাইজৰ দান বৰঙণিয়ে এইবাৰ চৰকাৰেও দিছে বাৰু নামঘৰটো চৰকাৰে দিলে লেট্ৰিন বাথৰুমটো চৰকাৰে দিলে আপোনাৰ হেৰি ইয়াৰ এইটো কি বুলি ভোগ ঘৰটো ৰন্ধা বঢ়া কৰিবৰ কাৰণে অসুবিধা আছিলে যে অকণ শইকীয়াদেৱে সেইটো দিলে এনেকৈ কৰি দান বৰঙণিৰে গণেশ মন্দিৰ আজি এইটো পৰ্যায় পাইছে কিমান পুৰণি মন্দিৰ বুলি ক'লে আপুনি মন্দিৰ ভাগ পুৰণি প্ৰায় 145-150 বছৰ পুৰণি মন্দিৰ বুৰঞ্জীবিদৰ মতে দেই কাৰণ আমিতো তেনেকুৱা ৰেকৰ্ড নাই কি আমাৰ হাতত কোনো কিন্তু বুৰঞ্জীবিদে যিটো কৈছে সেই হেৰি মতে সেই বস্তুটো মানে 145 বা 150 বছৰ পুৰণি মন্দিৰ কিন্তু মূৰ্তিজন আকৌ আপোনাৰ প্ৰায় 3000-4000 বছৰ পুৰণি মূৰ্তি ধন্যবাদ থাকিল ইমান সুন্দৰকৈ আপুনি এই গণেশ মন্দিৰ বিষয়ে বিশ্বনাথত থকা সুন্দৰকৈ আমাক বুজাই দিলে ধন্যবাদ এয়া হ'ল বিশ্বনাথ ঘাট আৰু বিশ্বনাথ ঘাটৰ গণেশ মন্দিৰ বিষয়ে মই ধুনীয়াকৈ আপোনালোকক দেখালোঁ